কেনেকৈ তোমালোকে আগন্তুক এক্সামবিলাক কেনেকৈ দিব লাগিব কি কৰিব লাগিব চ' গোটেইখিনি কথা তোমালোকে গম পাবা ঠিক আছে গতিকে ভালকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিবা আৰু চ' বেংকিং এক্সাম আহি আছে বেছিকৈ আমি বেংকিঙত ফ'কাছ কৰিম হা বেংকিং এক্সাম আহি আছে কাৰণ IBPS ক্লাৰ্ক এক্সামৰ নটিফিকেশ্যন আহিছে চবেই গম পাইছা 1 তাৰিখৰ পৰা এপ্লিকেশ্যন আৰম্ভ হৈ যাব তাৰ ৰিলেটেড বহুত ডাউট আছিলে তো সেই গোটেই ডাউটখিনি মই ক্লিয়াৰ কৰি দিম আজি ছেকেণ্ড কথা SBI ক্লাৰ্ক এক্সামো ওলাব অতি সোনকালে আহিব SBI ক্লাৰ্ক তাৰপিছত RRB PO ক্লাৰ্ক সেইকেইটা আহি আছে তো তোমালোকে পূৰা লাইন হৈ আছে বেংক এক্সাম ইফালে NICL এছিষ্টেণ্ট যোনটো আহিছে NICL সেইটো এক্সামো হয়তো সকলোৱে এপ্লাই কৰিছে তো বেংক এক্সাম পূৰা লাইন হৈ আছে কেনেকৈ কি কৰিব লাগে প্ৰথম আমি বেংকিংখিনি বেছিকৈ কথা পাতিম কাৰণ বেংক এক্সাম আহি আছে মানে কাৰোবাৰ যদি কিবা থাকে তো তোমালোকে মোক মেছেজত লিখা চেট বক্সত লিখা কোনে IBPS ক্লাৰ্ক এপ্লাই কৰি আছা বা NICL এছিষ্টেণ্ট এপ্লাই কৰিলে নে নাই IBPS ক্লাৰ্ক কোনে এপ্লাই কৰি আছা যিহেতু ন'টিচ আহি গ'ল শ্বৰ্ট ন'টিচ আহি গ'ল 1 তাৰিখে পূৰা এপ্লিকেশ্যন আৰম্ভ হৈ যাব মই অলৰেডি ডিটেইল ভিডিঅ' প্লেন কৰি দিছোঁ ডিটেইল ভিডিঅ' কেইটামান আহিব অতি সোনকালে আৰু আমাৰ কোৰ্চ কিছুমানো আহিব চবেই ৰিকুৱেষ্ট কৰি আছিলে যিহেতু ঠিক আছে কবীন্দ্ৰ কলিতাই দিব আৰু PO প্ৰিলিমছ আছে ঠিক আছে দুজন মানে PO দিব প্ৰিলিমছ কবীন্দ্ৰাই দিব চাগে মোৰ মনত আছিলে আৰু দুজন মানে PO প্ৰিলিমছো দিব SBI PO প্ৰিলিমছ আছে এইটো শনিবাৰ দেওবাৰে আছে চাগে তো কেনেকুৱা হৈছে প্ৰিপেৰেশ্যন লাষ্ট এদিন দুদিন আছে মাজত এই এদিন দুদিনত একো চেঞ্জ হৈ নাযায় SBI PO যোনে দি আছে ইমান বেছি ষ্ট্ৰেছ ল'ব নালাগে নতুন টপিক পঢ়িব নালাগে আৰু আই হোপ ওলাই যায় যাতে এবাৰ প্ৰিলিমছ মেইনছ চব ওলাই যায় SBI PO প্ৰিলিমছ মেইনছ যি এক্সামেই দিয়া যাতে ওলাই যায় কেনেকুৱা হয় আহি পেলাই ক'ব লাগিব দেই মোক কাৰণ মোৰ বেংকিং এক্সপেৰিয়েন্সৰ লগত এই বছৰ মানে যোনে দিব টাচটো কমি গৈছিলে যোৱা বছৰ বহুতৰ লগত আছিলে ইনফেক্ট এইবাৰ যোনে পাইছে PNB বা এইবিলাকত তো সিহঁতৰ লগতো মোৰ কথা বতৰা হৈ থাকে তো এইবাৰ বহুতৰ লগত কমি গৈছিলে তো আকৌ মই সেই কানেকশ্যনটো আনিব বিচাৰি আছোঁ তো তোমালোকে ভালকৈ দিয়া PO প্ৰিলিমছ তাৰপিছত বহুতে জইন হ'ব বিচাৰি আছে ৰখা মই জইন কৰাই লওঁ চবকে ঠিক আছে চ' RRB PO দিব ঠিক আছে আমি এটা কোৰ্চো প্লেন কৰি আছোঁ অতি সোনকালে চ' আৰু দুজনমান জইন হ'ব বিচাৰে লাইভটো অকণমান দেৰি হৈ গ'ল মানে মই অকণমান বাহিৰত ওলাই গৈছিলোঁ আৰু সেইকাৰণে অকণমান দেৰি হৈ গ'ল লাইভটো কাৰোবাৰ কিবা থাকিলে ইয়াত লিখিব মেছেজত ঠিক আছে কাৰোবাৰ কিবা ডাউট আছে যদি ফাৰ্ষ্ট বেংক এক্সামৰ কথা লৈ আমি আহিছোঁ বেংক এক্সামৰ গাইডেঞ্চখিনিয়ে দিম ফাৰ্ষ্ট চ' বেংকিং এক্সাম ৰিলেটেড কি তোমালোকৰ কথা মোক সুধিব আছে যিকোনো কথা ঠিক আছে IBPS ক্লাৰ্ক এবাৰ এপ্লাই কৰিব চবেই বহুতে কৰিব মই ইনফেক্ট গ্ৰুপতো এদিনা পল দিছিলোঁ বহুতে কৰিম কৈছিলে তো কি সুধিব আছে তোমালোকৰ মোক সুধিব পাৰা ফাৰ্ষ্ট কথা কম্পিউটাৰ চাৰ্টিফিকেট লাগিব নেকি সুধিছিলে বহুতে মই এইটো আকৌ এবাৰ কৈ দিছোঁ কম্পিউটাৰ চাৰ্টিফিকেট তোমালোকৰ 1 মাহ হ'লেও হ'ল 1 বছৰ হ'লেও হ'ল জাষ্ট মানে সিহঁতক দেখাব লাগে যে তুমি কম্পিউটাৰটো জানা আৰু সেইটোৱে এতিয়া কাৰোবাৰ যদি ক্লাছ 10ত কম্পিউটাৰ পঢ়িছা 12ত পঢ়িছা তেতিয়াও নালাগে চাৰ্টিফিকেট কোনোবাই যদি ইঞ্জিনিয়াৰিঙতো পঢ়িছা তেতিয়াও নালাগে আমাৰ ইঞ্জিনিয়াৰিঙত ছেমিষ্টাৰত আছিলে ডিগ্ৰীটো যদি কম্পিউটাৰ আছে ছাবজেক্ট হিচাপে তেতিয়াও নালাগে ঠিক আছে সেইটো কথা ছেকেণ্ড কথা কোনোবা বহুত বিগিনাৰ হয় তো কি পঢ়িব লাগে নাজানে সিহঁতে তো সেইকাৰণে মই লাইভ ছেশ্যনবিলাক আনি থাকোঁ মাজে মাজে তোমালোকক বিগিনাৰ হিচাপে কেনেকৈ পঢ়িবা ইউটিউবত দি থাকোঁ আমাৰ ইউটিউব চেনেলটো চবেই ছাবস্ক্ৰাইব কৰি ৰাখিছাই হয়তো ইউটিউবত দি থাকোঁ এটা কোৰ্চ আহিব এইবাৰ আমাৰ ফাৰ্ষ্ট টাইম বেংক এক্সামৰ কাৰণে কোৰ্চ আনি আছোঁ তাকো চবেই ৰিকুৱেষ্ট কৰাৰ কাৰণে মই আজিলৈকে বেংক এক্সামৰ কোৰ্চে আনা নাই তো এইবাৰ ফাৰ্ষ্ট টাইম ডিছকাছ মানে আনি আছোঁ আকাশে সুধিছে ADRE ডিছকাছ হ'বনে য়েছ হ'ব এইটো আমাৰ ইয়াতে হ'ব টেনশ্যন নাই অলপ ৰখি লোৱা শেষৰ ফালে চিভিল স্ক'ৰটো ইম্পৰ্টেণ্ট নেকি ইম্পৰ্টেণ্ট নহয় এইবিলাক খালি তুমি লোন লৈ বোলে বহুত বছৰ লোন দিয়া নাই সেনেকুৱা হ'ব নালাগে আৰু বাকী নৰ্মেল একো নাই বাকী সুধিছে মই এবাৰ বাছ বেংকিং এক্সাম দিম আফটাৰ কমপ্লিটিং মাই মাষ্টাৰ চ' আই নিড ইয়ৰ গাইডেঞ্চ ফৰ RRB ক্লাৰ্ক এণ্ড PO হৈ যাব মই আছোঁ ন মই চবকে গাইডেঞ্চ দিম যাকে যি লাগে মই ক্লাছ দিম গাইডেঞ্চ দিম ইউটিউবত ভিডিঅ' দিম আমাৰ হোৱাটছএপ যোনটো গ্ৰুপ তাতো দি যাম আমাৰ গ্ৰুপত আৰু কিবা বস্তু তোমালোকে বিচাৰে নেকি ক'বাচোন মই মানে সদায়তো ট্ৰাই কৰিয়ে আছোঁ দিবলৈ কেতিয়াবা ৰখি যায় মাজতে DPP দিয়া ষ্টাৰ্ট কৰিছিলোঁ আকৌ দিয়া আৰম্ভ কৰিব লাগিব মানে সময় পোৱা নাযায় অফিচৰ পৰা আহি ক্লাছবিলাকত লাগি থাকোঁতে এইবিলাক বস্তু থাকি যায়গৈ মানে এতিয়াতো আকৌ
তোমালোকে আকৌ এইফালে আৰম্ভ হ'বই। মই যিহেতু তোমালোকক বেংকিঙৰ কোৰ্চ দিম বুলি কৈছিলোঁ। চ' সেইখিনিয়ে আছিলে কথা মোৰ তোমালোকক ক'বলগীয়া। লাকি মই এটা কোৰ্চ আনি আছোঁ, IRB PO ক্লাৰ্ক। চ' এটা কথা কওঁ, IRB PO SBI ক্লাৰ্ক ছেইম লেভেল হ'ব অলম'ষ্ট। SBI ক্লাৰ্ক আৰু IRB PO ছেইম লেভেলৰ প্ৰশ্নই আহিব। POত অকণমান এটা দুটা এক্সট্ৰা আহিব পাৰে। আৰু IBPS ক্লাৰ্ক আৰু এইফালে IRB ক্লাৰ্ক অলম'ষ্ট ছেইম হ'ব। ঠিক আছে? তো মই সেই হিচাপতে কুৱেশ্যনবিলাক কৰাম, যাতে গোটেই 4টা এক্সামত অহা PYQ বিলাকে আমি কৰি থাকোঁ। ঠিক আছে? তো আৰু এনেকুৱা নভাবিবা কি এটা এক্সাম দি এটা নিদিওঁ। গোটেই 4টা এক্সাম নেক্সট যি আহি আছে, গোটেই 4টাই দিবা। IRB PO, IRB ক্লাৰ্ক, IBPS ক্লাৰ্ক, SBI ক্লাৰ্ক, চবতে ছেইম চিলেবাছ। ঠিক আছে? আৰু গোটেইকেইটা দিবা। সেইকাৰণেতো মই কোৰ্চটো আনি আছোঁ। গম পাবা কোনটো কি আহে, স্পীড কেনেকৈ বঢ়াম, স্পীড বঢ়াব পৰা নাই, স্পীডৰ কাৰণে মক টেষ্ট দিয়া। ঠিক আছে? মই আকৌ কৈছোঁ, আমাৰ ডিছকাশ্যনতো মই কৈছিলোঁ মক টেষ্ট দিব লাগিব প্ৰথম কথা। আৰু আমাৰ মক টেষ্টখিনি লোৱা বহুত, আজি আমাৰ গ্ৰুপতো কোনোবাই সুধিছিলে মক টেষ্ট ক'ৰ পৰা দিম। য়েছ, ভাল ভাল মক টেষ্ট প্লেটফৰ্ম আছে, কিন্তু ময়ো অলপ কষ্ট কৰি বনাইছিলোঁ এবাৰ। তো সেইটোও তোমালোকে দিব পাৰা। আমাৰ 300মান বেছি মক টেষ্ট আছে, মই দেখাই দিম বাৰু একবাৰ তোমালোকক। তো সেইখিনিও ল'ব পাৰা মানে। ঠিক আছে? এপত খালি দামটো বেছি দেখায়। ইয়াৰ আগৰ লাইভ ছেশ্যনটোতে মই সেইটো তেতিয়াই মই দেখাইছিলোঁ, দামটো কমাই দিছিলোঁ। তো 349 ৰুপিজমান দিলে তোমালোকে সেই মক টেষ্ট বাণ্ডলখিনি লৈ লোৱা। মই আৰু এটা কথা, এই মক টেষ্টখিনি মই তোমালোকক কৰি কৰি দেখাম, কেনেকৈ ছল্ভ কৰিব লাগে, স্পীড কেনেকৈ বাঢ়িব, পৰীক্ষাত কেনেকৈ এটেম্প কৰিব লাগে। চোৱা, মই কি কি প্লেন কৰিছোঁ মই তোমালোকক কৈ দিওঁ। আমাৰ গ্ৰুপত মই অলৰেডি ক'লোঁ, মই অলপ ভালকৈ কৈ দিম বাৰু ৰখা। লাকি য়েছ, ইউ শ্বুড এপ্লাই ফৰ এভৰি এক্সাম যোনকেইটা আহি আছে। মই এডমিট কাৰ্ডৰ ইনষ্ট্ৰাকশ্যনৰ ওপৰত ভিডিঅ' এটা দিব কৈছিলোঁ, পাহৰিলে। থাকি গ'ল মানে, টাইমে পোৱা নাযায়। এবাৰ চাইছোঁ RRB মেইনছৰ কাৰণে কম্পিউটাৰ ছেকশ্যনটোৰ কাৰণে কি পঢ়িম। কম্পিউটাৰৰ কাৰণে মই অৰোৰা এডুকেটৰ বুলি এটা চেনেল চাইছিলোঁ, তাৰ পৰা চাব পাৰা। আৰু আমাৰ এখন কম্পিউটাৰ বুকো বনাইছোঁ, সেই কিতাপখনো চাই গ'লেও হ'ল। এতিয়া চাব নালাগে, অলপ দিন গৈ লওক, এক্সামৰ আগত চালেও হ'ল। গাৰ্গী কম্পিটিটিভ এক্সামবোৰৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছোঁ, ADRE, DHS, DME। কিন্তু যেতিয়া কিবা মক টেষ্ট দিওঁ বা কিবা এক্সাম দিওঁ, তাত এক্সপেক্ট কৰা মতে ৰিজাল্ট নাপাওঁ। কোনখিনি টপিক মিছ হয় নিজে ধৰিব, প্লিজ গাইড মি ফৰ দিছ। তুমি এটা কাম কৰা, তুমি যিমানবিলাক মক টেষ্ট দিয়া ন, সেইবিলাক তুমি এনালাইচিছ কৰা, ক'ত ভুল হয় বা কি টপিকবিলাক থাকি গৈছে। সেই টপিকবিলাকে তুমি বাৰে বাৰে পঢ়ি থাকাচোন। মানে যোনটো কুৱেশ্যন নোৱাৰিলা, সেই কুৱেশ্যনটো কোনটো টপিকৰ পৰা আহিছে, তুমি সেই টপিকটোৱে বাৰে বাৰে পঢ়ি থাকা, তেনেকুৱা কৰা। ঠিক আছে? মক টেষ্ট বাণ্ডল আমাৰো আছে বাৰু, আমাৰ এপতো আছে, সেইখিনিও ল'ব পাৰা তুমি। মই একবাৰ দেখাই দিম চব বস্তু, টেনশ্যন ল'ব নালাগে। ঠিক আছে? চব বস্তু মই একবাৰ দেখাই দিম এতিয়া। পঢ়াই আছোঁ, পলিটি খতম হ'ব আৰু অলপ মানে আৰু এসপ্তাহমানত খতম হ'ব পলিটি। তাত মই ট্ৰাই কৰি আছোঁ যিমান জল্দি খতম কৰিব পাৰি। আৰু এইফালে মেথছো অলৰেডি ৰেডি হৈ আছে, মেথছৰখিনি আমি দিম। তাৰপিছত আৰু কি কি প্লেনিং আছে মই গোটেইখিনি ক'ম, ADREৰ বাবে বা বেংকিঙৰ বাবে, গোটেই কথাখিনি মই এই ভিডিঅ'টোতে ক'ম। ৰাকেশে সুধিছে, দা ইণ্ডো এডিটৰিয়েল নিজে পঢ়িব লাগে নে টিচাৰৰ ভিডিঅ' চাব? কেনেকৈ পঢ়িব লাগে, তুমি তাৰপিছত নিজে পঢ়ি থাকিব পাৰিবা। ঠিক আছে? তাৰপিছত নিজে পঢ়ি থাকিব পাৰিবা। মই কোৱান্টছৰ PDF পৰা প্ৰব্লেম কি কৈছে ইন্দুৱে, মই কোৱান্টৰ PDFৰ পৰা প্ৰব্লেম ছল্ভ কৰোঁতে কৰিব পাৰোঁ, কিন্তু মক টেষ্ট দিলে মাৰ্কছ নাহে। সেই মক টেষ্টত কেনেকৈ মাৰ্কছ বঢ়াব লাগে গোটেইখিনি মই তোমালোকক দেখাই দিম। ঠিক আছে? মই ফাৰ্ষ্ট টাইম 1 তাৰিখে SBI এক্সাম দিব গৈ আছোঁ, মক টেষ্টত মাৰ্ক ডিক্ৰিজ হৈ আছে। একো নাই, টেনশ্যন নল'বা। এক্সাম দিয়া ফাৰ্ষ্ট এক্সাম হয় যিহেতু, নিজৰ 100% দি আহা, ইমান বেছি ষ্ট্ৰেছ ল'ব নালাগে। শেষৰ 2-3 দিন আছে যিহেতু, নতুন টপিক একো পঢ়িব নালাগে। এইকেইদিন আগৰ যিমানকেইদিন যি পঢ়িলা সেইখিনিয়ে চোৱা। ঠিক আছে?
তেনেকৈ কৰিলে হ'ল। আৰু কাৰোবাৰ কিবা আছে যদি কোৱা। মই তোমালোকক দুটামান বস্তু দেখাই দিব চেষ্টা কৰিম এতিয়া। মোৰ কি প্লেনিং আছে নেক্সট এক্সাম কেইটাৰ বাবে, সেইকেইটা মই তোমালোকক দেখাই দিম। বাকী তোমালোকৰ যদি কিবা ক'ব আছে কোৱা। মক দিওঁতে টাইমটোলৈ চকু থাকে। সেইটোৱে হয়, সেইটোৱে হয়। সেইটো কাৰণেতো মক টেষ্ট দি থাকিব লাগে। মক টেষ্ট দিওঁতে টাইমটোলৈ চকু থাকে। ঠিক আছে, মই দুটামান বস্তু তোমালোকক দেখাই দিবলৈ চেষ্টা কৰিম এতিয়া। ৰখা। চ' আই হোপ তোমালোকে দেখি আছা মোৰ কি প্লেনিং আছে। মই একবাৰ তোমালোকক দেখাই দিম, তাৰ মাজত তোমালোকৰ কিবা থাকিলে ক'বা হে। ফাৰ্ষ্ট অফ অল বেংক এক্সামৰ কাৰণে যদি মই কওঁ, বেংকৰ কাৰণে আগন্তুক কি আহি আছে মই এবাৰ কৈ দিছোঁ। IBPS ক্লাৰ্ক, SBI ক্লাৰ্ক, তাৰপিছত হ'ব তোমাৰ RRB ক্লাৰ্ক আৰু RRB PO। এই গোটেইকেইটা আহি আছে। ঠিক আছে, এই এক্সামকেইটাৰ কাৰণে তোমালোকে অকল এবাৰ চালেই হ'ল। এনেকুৱাকৈ কৰা, মই তোমালোকক কি কৈছোঁ, IBPS ক্লাৰ্ক টাৰ্গেট কৰা। 2 মাহ সময় আছে ধৰা, সেই 2 মাহত পূৰা ধুনীয়াকৈ পঢ়ি কৰি কমপ্লিট কৰি থৈ দিয়া। নেক্সট বাকী যিকেইটা এক্সাম আহি থাকে তোমালোকে দি গৈ থাকা, চাবা এই বছৰ তোমালোকৰ এটা চাকৰি নিশ্চয় হ'ব। তো আমি সেইবাবে ময়ো এটা প্লেন কৰি আছোঁ তোমালোকৰ কাৰণে। ঠিক আছে, মই তোমালোকক কৈ আছোঁ। ফাৰ্ষ্ট অফ অল এটা ক্ৰেছ ক'ৰ্ছ বনাম ভাবিছোঁ। ক্ৰেছ ক'ৰ্ছ মানে কি, ইয়াত চোৱা তোমালোকে এতিয়া নিজে প্ৰেক্টিছ কৰাটো বেছি ইম্পৰ্টেণ্ট হৈ থাকে যদি লেকচাৰ চাই থকাতকৈ। তো আমি কি কৰিম, ডেইলি 30ৰ পৰা 45 মিনিটমান লেকচাৰ্ছ থাকিব। এটা ক্লাছৰ মানে এটা চেপ্টাৰৰ। ঠিক আছে, এটা চেপ্টাৰৰ তাত কি থাকিব, তাত অলপমান থিয়ৰী বুজাই দিম আৰু বেছিকৈ PYQ প্ৰেক্টিছ হ'ব। PYQ মানে এই 4টা এক্সামত অহা প্ৰশ্নবিলাক ইয়াতে প্ৰেক্টিছ হ'ব। ঠিক আছে, সেইটো ক্ৰেছ ক'ৰ্ছ হ'ব। ইয়াতে কোৱানটো দিয়া হ'ব, প্লাছ ৰিজনিং দিয়া হ'ব, প্লাছ ইংলিছ দিয়া হ'ব। ঠিক আছে, এইকেইটা তোমালোকক ডেইলি দিয়া হ'ব, টেনশ্যন ল'ব নালাগে। তো আমি টাৰ্গেট কৰিম 30 ডেইজত আমাৰ এই গোটেইখিনি শেষ কৰিবলৈ। 30 ডেইজ যদি শেষ নহয়, মেক্সিমাম 45 ডেইজ, কাৰণ এক্সামলৈ এতিয়াও 2 মাহমান বাকী আছে। ঠিক আছে, তো ইমানখিনি দিনত আমি কমপ্লিট কৰিম। তাৰপিছত আমি আকৌ প্ৰেক্টিছ কৰি থাকিম। ইয়াত মাজে মাজে লাইভ ছেশ্যন হ'ব, বেছিভাগ ৰেকৰ্ডেড দিয়া হ'ব, কাৰণ ময়ো চব টাইমত লাইভ কৰিব নোৱাৰোঁ। তো ৰেকৰ্ডেড দিয়াই চবেই প্ৰিফাৰ কৰে, আৰু মাজে মাজে লাইভ আহিম ইয়াতে, লাইভ কুৱেশ্যনো প্ৰেক্টিছ কৰিম। ঠিক আছে, তো উইকলি ট্ৰাই কৰিম, উইকলি এটা লাইভ কুৱেশ্যন প্ৰেক্টিছ কৰিবলৈ। MCQ লাইভ প্ৰেক্টিছ হ'ব ইয়াত, লাইভ হ'ব ডাইৰেক্টলি। ঠিক আছে, তো এইখিনি বস্তু হ'ব আমাৰ বেংক। আৰু ইয়াতে কি থাকিব, আমি যে PYQ বিলাক কৰিম এই গোটেই ক্ৰেছ ক'ৰ্ছটোত, আৰু কি থাকিব, প্ৰথমটো কথা ভিডিঅ' লেকচাৰ্ছ থাকিবই। ছেকেণ্ডটো তুমি মক টেষ্ট পাবা। ঠিক আছে, মক টেষ্ট কেনেকুৱা মক টেষ্ট, চেপ্টাৰ ৱাইজ থাকিব। ঠিক আছে, ফুল লেংথ থাকিব, পূৰা ধুনীয়া মক টেষ্ট, পূৰা ওপৰত টাইমাৰ থকা। ঠিক আছে, আৰু 300+ মক টেষ্ট পাবা ইয়াতে এইটো ল'লে। সেই গোটেই মক টেষ্টখিনি থাকিব। ইয়াৰ উপৰি মক টেষ্ট যদি দিব মন নাই, সেই কুৱেশ্যনখিনি PDF আকাৰেও পাই যাবা। তো PDF আকাৰেও এইখিনি চাব পাৰিবা। ঠিক আছে, চ' এই গোটেইখিনি বস্তু তোমালোকে পাই যাবা। আৰু ইয়াৰ উপৰি মাজতে এজনে সুধিলে এইটো কিহৰ বাবে হ'ব, এইটো প্ৰিলিমছৰ বাবে হ'ব। প্ৰিলিমছত আমি বেছি ফ'কাছ কৰিম। যেতিয়া প্ৰিলিমছ পাছ হৈ যাব, মেইনছৰ কাৰণেও ইয়াতে মই ধুনীয়াকৈ কৈ থাকিম কি চাব লাগে, কিন্তু মেইনছৰ বস্তুখিনি পঢ়াওঁতে টাইম লাগে। সেইকাৰণে প্ৰিলিমছৰ বাবে ফাৰ্ষ্ট অফ অল ৰাখিছোঁ। মেইনছৰ বাবে প্ৰেক্টিছ কুৱেশ্যনছ থাকিব। ঠিক আছে, প্ৰেক্টিছ কুৱেশ্যনছ থাকিব। আৰু তাৰ উপৰি তোমালোকৰ কাৰেণ্ট এফেয়াৰ্ছ দি থাকিম ইয়াতে ডেইলি। এই পষ্টটোতে ডেইলি কাৰেণ্ট এফেয়াৰ্ছ দি থাকিম, যাতে মেইনছৰ কাৰণে তোমালোকে এই কাৰেণ্ট এফেয়াৰ্ছটো এতিয়াৰ পৰা এই কাৰেণ্ট এফেয়াৰ্ছটো চাই থাকিলে হ'ল, যাতে এইটো ইয়াত দি থাকিম। ঠিক আছে, তো এইখিনি বস্তু মোৰ প্লেনিং আছে। আৰু এই গোটেই কোৰ্ছটো মই প্ৰাইচ 599 ৰাখিম বুলি ভাবিছোঁ। গোটেইখিনি বস্তু দিওঁতে যিহেতু মোৰো অলপমান কষ্ট হ'ব, মক টেষ্ট বনাইছোঁ এইবিলাক চব। ঠিক আছে, তো কাৰোবাৰ যদি কিবা আপত্তি আছে এই কোৰ্ছটোক লৈ, বা আৰু যদি কিবা এড কৰিব লাগে তোমালোকে মোক এতিয়াই কোৱা, কাৰণ এই কোৰ্ছটো মই আজি ৰাতি পাব্লিছ কৰিম। অলৰেডি বহুতে ইণ্টাৰেষ্ট দেখাই আছে, বহুতে ল'ম বুলি কৈ আছে, আৰু কিবা যদি আছে এতিয়াই কোৱা।
মৌচুমীয়ে ক'লে কাৰেণ্ট এফেয়াৰ্ছৰ মক টেষ্টটো দি দিব ঠিক আছে হৈ যাব কাৰেণ্ট এফেয়াৰ্ছৰ মক টেষ্টটো তাত এড কৰি দিম টেনশ্যন ল'ব নালাগে প্ৰত্যেক সপ্তাহত এটা মক টেষ্ট এড কৰি দিম এডিআৰিটো আমি আহিম ৰখা বেংকিংখিনি খতম কৰি লওঁ চব বস্তুৰে মোৰ ওচৰত চলিউশ্যন আছে মই আহি আছোঁ ঠিক আছে চ' এইটো হ'ল কাৰোবাৰ যদি কিবা আছে এতিয়াই কোৱা 1 মিনিট সময় মই গেপ লৈছোঁ তোমালোকে মোক মেছেজত লিখা এতিয়াই চাউণ্ডটো আহি আছে অকণমান হে চ' কাৰোবাৰ যদি আছে এতিয়াই লিখা নহ'লে মই ছেকেণ্ড কামটো মই তোমালোকক কৈ আছোঁ হে ছেকেণ্ড কাম মোৰ কি হ'ব চ' মই ছেকেণ্ড কামটো তোমালোকক কওঁ আহা কি হ'ব এইটো হৈ গ'ল আমাৰ এই গোটেই কোৰ্চটো আজি পাব্লিছ হৈ যাব মই অলপমান বনাই আছোঁ মানে থামনেল চামনেল এইবিলাক বনাই আছোঁ আজি ৰাতিৰ ভিতৰত মই তোমালোকক লিংক দি দিম তাৰপিছত নেক্সট 1 তাৰিখমানৰ পৰা আৰম্ভ হৈ যাব ক্লাছ ঠিক আছে চ' ছেকেণ্ড কাম মই কি কৰিম চোৱা ছেকেণ্ড কাম মই এখন বুক বনাই আছোঁ এই বুকখন মোৰ টাইম লাগি আছে মই বহুত আগতেই বনাম ভাবি আছোঁ কিন্তু আৰু টাইম লাগি আছে ইয়াতে মই কি কৰিছোঁ জানেনে চব ছাবজেক্ট কি কোৱান্ট ৰিজনিং তাৰপিছত আহে ইংলিছ ঠিক আছে এই 3টা ছাবজেক্ট প্ৰত্যেক চেপ্টাৰৰ এটা চেপ্টাৰৰ 50টাকে মই PYQ দি আছোঁ ইনক্লুড কৰি আছোঁ ইয়াতে এই 50টা যদি প্ৰেক্টিছ কৰি লোৱা তুমি য'ত ত'ত মানে প্ৰিণ্টেড বুক বিচাৰি ফুৰিব দৰকাৰ নাই কাৰণ এই গোটেই বুকখন মই প্ৰিণ্ট আকাৰে দিম ঠিক আছে ই বুকটো তোমালোকে আমাৰ এপত গৈ ই বুক পাই যাবা কিন্তু বহুতে প্ৰিণ্ট বুক বিচাৰে ন তো সেইকাৰণে এই গোটেই বুকখন মই নিজে ডিজাইন কৰি আছোঁ ইনফেক্ট মই কোনো ডিজাইনাৰকো দিয়া নাই কাকো দিয়া নাই যদি কিবা এটা মিষ্টেক হৈ যায় মানে এইটো মোৰ বেয়া লাগিব সেইকাৰণে গোটেই বুকখন মই নিজে ডিজাইন কৰি আছোঁ মষ্ট প্ৰবেবলি আৰু 1 বা 2 দিনৰ ভিতৰত এই বুকখন কমপ্লিট হৈ যাব ইয়াতে মানে প্ৰায় ধৰা 3000তকৈ বেছি MCQ থাকিব আৰু গোটেইবিলাক আগতে আহি যোৱা ইয়াতে 100টামান পাজল থাকিব গোটেইবিলাক আগতে আহি যোৱা চিমিলাৰলি ইংলিছৰ RC থাকিব 100টামান ৰিজনিঙৰ পাজল থাকিব কোৱান্টৰ DI CI চব বস্তু থাকিব আৰু এই গোটেই বুকখন তোমালোকৰ আহিবলগীয়া গোটেই এক্সামকেইটাৰ কাৰণে হ'ব PO ক্লাৰ্ক আৰু IBPS ক্লাৰ্ক SBI ক্লাৰ্ক এই আহিবলগীয়া যিকেইটা এক্সাম আছে এই গোটেই এক্সামকেইটাৰ কাৰণে এই কিতাপখন লৈ পেলাই তোমালোকে PDFটো বহুতে পাই যাবা আমাৰ এপত আছে প্ৰিণ্টেড বুকছ লাগে চবকে তো এই বুকখন লৈ পেলাই পঢ়িব পাৰিবা ডাইৰেক্ট প্ৰিণ্টেড কৰি তোমাক ঘৰত পঠাম ঠিক আছে এই বুকখনৰ প্ৰাইচটো মই ডিচাইড কৰা নাই কিমান পেজ হয় সেই পেজৰ হিচাপত মোৰ কিমান কষ্ট যায় সেই হিচাপত মই ডিচাইড কৰি ল'ম মিনিমাম প্ৰাইচ এটা ৰাখিম আৰু তো কোন ইণ্টাৰেষ্টেড হয় একবাৰ কমেণ্টত জনালে মই ভাল পাম বহুত কেইজনেতো এক্সাম যিহেতু দিবই তো কোনে ইণ্টাৰেষ্টেড হয় একবাৰ জাষ্ট জনাই দিয়া মোৰ অকণমান তেতিয়া আৰু অলপ জল্দি তোমালোকক মানে দিব পাৰিম আৰু অলপ জল্দি বনাব মন যাব মোৰো অৰূপ গগৈ ইণ্টাৰেষ্টেড আৰু কোন ইণ্টাৰেষ্টেড হয় জানিলে ভাল লাগিব ৰাকেশ বৰা অ'কে দেৱাশিষ লাকি ঠিক আছে চ' কোৰ্চটো ল'বা প্ৰিণ্টেড বুকছ ল'বা হৈ যাব এতিয়া মই দুটামান কথা কৈ দিওঁ হা আৰু এটা কথা ঋষিৰাজ ঠিক আছে আৰু এটা মই কথা কৈ দিওঁ ইচ্ছাৰাণী অ'কে মই আৰু এটা বস্তু মই তোমালোকক দেখাই দিম আমাৰ ইয়াৰ উপৰি আৰু কিছুমান বস্তু আছে তোমালোকে যেতিয়া বেংকিঙত যাবা ন তাতে পাবা প্ৰথম কথা এইটো আমাৰ কোৰ্চৰ মানে গোটেই হেৰিবিলাক হয় আৰু মই একবাৰ দেখাই দিছোঁ ইয়াতে তুমি আমাৰ ই বুক কেইখন পাবা মই যে ই বুক ক'লোঁ কোৱান্টৰ আছে ৰিজনিঙৰ আছে ইংলিছৰ আছে কোনোবা এজনে কম্পিউটাৰ লাগে সুধিছিলে দেৱাশিষে সুধিছিলে ন তো এইটো কম্পিউটাৰৰ বুকো ইয়াতে আছে ঠিক আছে এই গোটেইখিনি 399 মান হয় চাগে তো এই গোটেইখিনি ইয়াতে পাই যাবা তো মই দেখাই দিছোঁ ৰখা কম্পিউটাৰ বুকখন কেনেকুৱা হয় ইয়াতে আছে এই বুকখন ঠিক আছে চ' ইয়াতে চব বস্তু আছে এপটোত গৈ পেলাই জাষ্ট তুমি পঢ়ি থাকিব পাৰা 222টা পেজ আছে বেছি পেজ ৰখা নাই যাতে জল্দি কমপ্লিট হৈ যায় অ'কে চ' তেনেকৈ প্ৰত্যেকটো চেপ্টাৰ কোৱান্টৰ আছে কোৱান্টখন অলপ ডাঙৰ হয় বহুত কুৱেশ্যনছ আছে মানে ইয়াতে ই বুকো ল'ব পাৰা ই বুক ল'লে এপত ল'ব পাৰা আৰু প্ৰিণ্টেড ল'লে ডাইৰেক্ট আহি আছে অতি সোনকালে সেইখন ল'ব পাৰা আৰু তাৰপিছত মক টেষ্ট আছে যোনটো মক টেষ্টৰ মই কথা কৈছিলোঁ ন এইটো মই দেখাই আছোঁ একবাৰ
আমাৰ এনেকৈ বহুত কোৰ্চ আছে মানে এপত। মক টেষ্ট বুলি মাৰি চাওঁ। ক'ত গ'ল এইটো বেংক এক্সাম মক টেষ্ট বাণ্ডল, ঠিক আছে। চ' ইয়াতে 225টা কণ্টেণ্ট আছে চোৱা। চ' ইফালে IBPS ক্লাৰ্কৰ কাৰণে আছে পূৰা 196টা। এইখিনি SBI ক্লাৰ্ক, IRB PO, IRB ক্লাৰ্ক চব ছেইম চিলেবাছ, চবৰ কাৰণে হ'ব। মেমৰি বেছ পেপাৰ MBT ইয়াতে 196টা টেষ্টেই আছে। ইয়াত যদি সোমাই যোৱা তুমি ছেকশ্যনেল টেষ্ট মেইনছৰ কাৰণেও আছে, প্ৰিলিমছৰ কাৰণে 30টা 15টা, চেপ্টাৰ ৱাইজ আছে, মেমৰি বেছড চব আছে মানে এভৰিথিং। এইটো প্ৰাইচটো মই সেইদিনাও কৈছিলোঁ, এই প্ৰাইচটো ইয়াতে অকণমান বেছি দেখায় এপত। তাৰপিছত মই নিজৰ ফালৰ পৰা এনেই এপত 2000 দেখায়, কিন্তু মই নিজৰ ফালৰ পৰা 349 কৰি পেলাই দিম। তোমালোকে যোনে যোনে লোৱা এই মক টেষ্টখিনি মোক কমেণ্ট এটা মোক এটা মেছেজ কৰিবা। কিন্তু মই এটা কথা কৈ দিছোঁ, যদি তুমি এই আমাৰ যোনটো ফুল কোৰ্চ যোনটো আহিব ন, মই যোনটো ক'লোঁ তোমালোকক ফুল কোৰ্চ, মই ক'লোঁ যে অলপ আগত 599 ৰুপিজ, সেই যদি কোৰ্চটো লোৱা তেনেহ'লে আৰু বেলেগত ঘূৰি ফুৰা দৰকাৰ নাই। ইয়াতে তোমাক মই মক টেষ্ট চক টেষ্ট চব দি দিম, তো এক্সট্ৰাকৈ আৰু এইবিলাক লৈ থাকিব নালাগে তেতিয়া, ঠিক আছে। এইটো লৈ ল'লে মক টেষ্ট বা কাৰেণ্ট এফেয়াৰ্ছ চব বস্তু পাই যাবা। ইয়াৰ উপৰি কাৰেণ্ট এফেয়াৰ্ছো আছে, কাৰেণ্ট এফেয়াৰ্ছত গ'লে কাৰেণ্ট এফেয়াৰ্ছ ল'ব পাৰিবা, চব বস্তু ইয়াতে আছে, ঠিক আছে। কাৰেণ্ট এফেয়াৰ্ছো দি আছোঁ মই এতিয়া ডেইলি। এইটো বেংক আৰু SSC দুইটাৰ কাৰণে এইখিনি কাৰেণ্ট এফেয়াৰ্ছ ইম্পৰ্টেণ্ট হ'ব। ডেইলি কাৰেণ্ট এফেয়াৰ্ছৰ PDF মই গ্ৰুপতো দিছিলোঁ চাগে সেইদিনা, মই এটা দেখাই দিছোঁ ৰখা। এনেকৈ ধুনীয়াকৈ লিখি লিখি অলপ বনাই কৰি ধুনীয়াকৈ এডিটিংটো কৰি মই দি আছোঁ সদায়। এইটো বেংক আৰু SSCৰ কাৰণে ইম্পৰ্টেণ্ট, আছাম গভৰ্ণমেণ্ট জবৰ কাৰণেও এইবিলাক চাব পাৰিবা, ঠিক আছে। চ' এইখিনি আছিলে আমাৰ ডিছকাশ্যন। বহুতকেইজনে ইণ্টাৰেষ্টেড দেখালে, তাৰ কাৰণে ভাল লাগিলে। আৰু আমি অতি সোনকালে এইটো APSCৰ কাৰণে হ'ব নেকি, ঋষিৰাজে সুধিছে কাৰেণ্ট এফেয়াৰ্ছটো ন। কাৰেণ্ট এফেয়াৰ্ছটো APSCৰ কাৰণে নহ'ব, মানে কিয় জানানে, APSCত অলপমান ডিটেইলছত গৈ পেলাই আমি পঢ়িব লাগে। আমাৰ মানে বহুতে কাৰেণ্ট এফেয়াৰ্ছ বহুত মিষ্টেক কৰে। চোৱা তুমি যেতিয়া মই বেংক এক্সামৰ কথা কৈছোঁ, ফাৰ্ষ্ট বেংক এক্সামত অনলি মেইনছত কাৰেণ্ট এফেয়াৰ্ছ আহে, আৰু কি আহে তুমি সেইটোও নাজানা। চ' কাৰেণ্ট এফেয়াৰ্ছত বেছি টাইম দিব নালাগে। তুমি কাৰোবাৰ ভিডিঅ' চোৱা, ডেইলি আধা ঘণ্টা টাইম দিয়ে হৈ গ'ল, বা তুমি আমাৰ PDFটো পঢ়া, ডেইলি আধা ঘণ্টাতকৈ কম লাগিব, যিকোনো এটা কৰা। কিন্তু তুমি যদি APSC কাৰেণ্ট এফেয়াৰ্ছ চাব যোৱা, যেনেকৈ SPM বা কিবা ইনষ্টিটিউটত দিয়ে, তাত ডিটেইলছত পঢ়ায়, আৰু আমাৰ বেংক এক্সামত সেয়া ডিটেইলছ এনেও নাহে, ঠিক আছে। APSCৰ কাৰণে অলপ ডিটেইলছত যাব লাগিব। আৰু বেংক এক্সামৰ কাৰেণ্ট এফেয়াৰ্ছ কি আহে জানে, একদম তুমি বেংকিং ৰিলেটেড নিউজবিলাক বেছি চাব লাগিব। বেংকে কোনোবা কাম কৰিছে, কিবা RBI ৰিলেটেড নিউজ একদম ইম্পৰ্টেণ্ট হয়, ইকনমি ৰিলেটেড নিউজ, তো সেইবিলাক বেছি ইম্পৰ্টেণ্ট। আৰু একদম ডেফটত যাব লাগিব সেইবিলাক নিউজৰ। এতিয়া অসম চৰকাৰ যেনেকৈ ADRE বা সেইবিলাকত কাৰেণ্ট এফেয়াৰ্ছ কেনেকুৱা আহে, বেংক এক্সামৰ নিচিনাই কাৰেণ্ট এফেয়াৰ্ছ আহে। মই যোনটো কাৰেণ্ট এফেয়াৰ্ছ ইয়াত দি আছোঁ, যিসকলে ADRE এক্সাম দিবা, তোমালোকে ইয়াৰ পৰাই তোমালোকে চাব পাৰিবা, ঠিক আছে। এইখিনি চালেই হ'ল। ইয়াত মই বেছি ডিটেইলছত গৈ পেলাই সেইটো কাৰণে দিয়া নাই। মই অকণমান আৰু কৈছোঁ, মানে কুৱেশ্যন সুধি আছে। মই গ্ৰেজুৱেশ্যন লাষ্ট ইয়াৰ, য়েছ ষ্টাৰ্ট কৰি দিয়া। HS পাছ কৰিলোঁ উইথ 91%, বাট মাই ষ্ট্ৰীম ইজ আৰ্টছ, বিলাস দিহিঙীয়া। কেন আই কোৱালিফাই ফৰ SBI ক্লাৰ্ক, প্লিজ টেল মি। য়েছ, অভিয়াছলি তুমি কোৱালিফাই কৰিবা ন, এতিয়া নহয়, তুমি ডিগ্ৰী পাছ কৰাৰ পিছতহে পাৰিবা, BA পাছ কৰাৰ পিছত এক্সাম দিব পাৰিবা। বেটছটো ল'লে লাইফ টাইম ভেলিডিটি থাকিবনে? য়েছ, লাইফ টাইম ভেলিডিটি দি থৈ দিম। ইন ফিউচাৰ আৰু কিবা দি থাকিলে তাতে এড কৰি গৈ থাকিম, যাতে চবৰে লাভ হওক। এইবাৰ ADRE দিম, আপুনি ADREৰ বাবেও হেল্প কৰিব। ADREৰ বাবে মই কৈ আছোঁ নেক্সট, মোৰ ফোন এটা আহিছে, 1 মিনিট ৰখা। হেল্ল', হেল্ল', হয় হয়, কওক। ভাল ভাল ভাল, মই এই ক্লাছ এটা কৰাই আছোঁ, ৰখক আপোনাক মই ফোন কৰিম আৰু 20 মিনিটমান পিছত। হ'ব, মই ফোন কৰিম দিয়ক আপোনাক, ৰখক। এজন ষ্টুডেণ্টৰ দেউতাকে ফোন কৰিছিলে, মানে সেই যোৱা বছৰ মই ল'ৰাজনক পঢ়াইছিলোঁ, তেওঁৰ 93 নে 94% পাইছিলে মেট্ৰিকত, ঠিক আছে। ভাল লাগে আৰু তেনেকুৱা ৰিজাল্টবিলাক তোমালোকৰ লগত শ্বেয়াৰ কৰি। ল'ৰাজনে একদম ষ্টাৰ্টিঙৰ পৰাই লৈছিলে আমাৰ ক্লাছ 10ৰ বেটছটো। মাজে মাজে এতিয়াও ফোন কৰি থাকে, মানে কি কেনেকুৱা পঢ়িব। মানে মোৰ বহুত এনেকুৱা ষ্টুডেণ্ট আছে যোনে আজিৰ পৰা 3 বছৰ আগতেই হয়তো মই সিহঁতক পঢ়াইছোঁ, এতিয়াও ফোন কৰি থাকে। কোনোবা হয়তো ডিগ্ৰীও পাছ কৰি গ'ল, এতিয়াও ফোন কৰে। তো তেনেকুৱা মানে ভাল লাগে ৰিজাল্টবিলাক শ্বেয়াৰ কৰি।
ষ্ট্ৰেটেজি কিছুমান দিব। ADR কথা সুধিছিলে ন কোনোবাই, মনালিছাই সুধিছিলে। আমি সেইখিনি আছাম গভৰ্ণমেণ্ট জবৰ বিষয়ে অকণমান কৈ দিম বাৰু। ডিগ্ৰী কৰোঁতে প্ৰিপেৰেশ্যন কৰি যাম বুলি ভাবিছোঁ। য়েছ, ডিগ্ৰীৰ পৰা কৰি যোৱা। মেথছ, ইংলিছ, ৰিজনিংখিনি পঢ়ি যোৱা। কাৰেণ্ট এফেয়াৰ্ছ এতিয়া চাব নালাগে। যোনে যোনে ডিগ্ৰীত আছে কাৰেণ্ট এফেয়াৰ্ছখিনি এতিয়া চাব নালাগে। আপকামিং এক্সাম চবৰে দিম। মৌচুমী এজ এ বিগিনাৰ হিচাপে এই কৰ্চটো লোৱাৰ পিছত 2 মাহত যদি কষ্ট কৰি পঢ়োঁ প্ৰিলিমছ, সেইটো কাৰণেতো মই ক্ৰেছ কৰ্চ আনি আছোঁ। ক্ৰেছ কৰ্চ কি বস্তু? প্ৰেক্টিকেলি ভাবা, ঠিক আছে? 2 মাহ এক্সাম আছে, 2 মাহ এক্সামলৈ। সেই 2 মাহ যদি মই থিয়ৰী ময়ো 3-4 ঘণ্টা তোমালোকক পঢ়াই দিব পাৰোঁ, ডেইলি যদি সেইখিনিয়ে তুমি পঢ়ি থাকা, তুমি প্ৰেক্টিচ কেতিয়া কৰিবা? নিজে মক টেষ্ট কেতিয়া দিবা? সেইটো কাৰণে আধা ঘণ্টা 45 মিনিটতে সেইখিনি মই দিব বিচাৰিম, যোনটো 3 ঘণ্টা লাগে। ঠিক আছে? প্ৰিলিমছ পাছ কৰি গুচি যাবা। মেইনছৰ কাৰণে মই এনেকুৱাকৈ গাইড কৰিম, মই যদি ক্লাছো দিব নোৱাৰোঁ, এনেকুৱাকৈ তোমালোকক গাইড কৰিম যাতে মেইনছো ওলাই যাওক। তাৰপিছততো এক্সাম জব পায়ে যাবা আৰু। 1 তাৰিখে SBI PO আছে, পৰিটেছো দিব ন? বেছি কি ফ'কাছ কৰোঁ? তুমি এতিয়া কেই তাৰিখ? আজি 30 হ'ল। 31 আৰু 31 তাৰিখে মাজত আছে এদিন। সেই দিনটো কাইলৈ তুমি মক টেষ্ট, এক্সামৰ আগদিনা কিন্তু মই মক টেষ্ট দিয়া নাছিলোঁ, ভয় লাগে বেয়া হ'লে মানে। সেইটো কাৰণে মই বেছিভাগ ভিডিঅ' চাইছিলোঁ। ভিডিঅ'ত লাইভ যে কৰাই থাকে সেইবিলাক চাই থাকা। এদিনহে আছে, কি কৰিবা আৰু। বিন্দাছ এক্সাম দিব যোৱা। কাইলৈ ৰাতি সোনকালে শুই গৈ পৰহি এক্সাম দিব গুচি যোৱা। চ' মই অকণমান তোমালোকক ADR কথা ক'ম। ADR বিষয়ে সুধিছিলে। ফাৰ্ষ্ট অফ অল ADR এক্সামটোতো এতিয়া ধৰা নটিফিকেশ্যন আহিবই, বা ADR নহ'লেও যোনটো DME, DHS এইবিলাক আহিব, চবৰে চিলেবাছ একেই হয়, ঠিক আছে? তো কোনোবাই যদি ষ্টাৰ্ট দিয়া নাই এতিয়াও, ষ্টাৰ্ট দি দিয়া। ক'ৰ পৰা দিবা? তোমালোকে মেথছ আছে, ৰিজনিং আছে, ইংলিছ আছে আৰু GK আছে। কোনটো পাৰ্টৰ পৰা দিবা? তোমালোকৰ যোনটো পাৰ্ট বেছি ভাল লাগে সেই পাৰ্টটোৰ পৰা ষ্টাৰ্ট কৰা, ঠিক আছে? কাৰণ আমাৰ ভাল লগা বস্তুখিনিৰ পৰা আৰম্ভ কৰিলে আমাৰ ইণ্টাৰেষ্টটো বাঢ়ি বাঢ়ি গৈ থাকে। চ' কেনেকৈ পঢ়িবা চোৱা, কিতাপ এখন গোটাই লোৱা, ঠিক আছে? GK ধৰা লাগে, এখন কিতাপ গোটাই লোৱা GK। তাৰপিছত তাৰ পৰা পঢ়ি পঢ়ি তোমালোকে লগতে কুৱেশ্যনো প্ৰেক্টিচ কৰি কৰি গৈ থাকা, ঠিক আছে? তো GK এখন কিতাপ গোটাই লোৱা, লগতে কুৱেশ্যন প্ৰেক্টিচ কৰি কৰি গৈ থাকা। তো তেনেকৈ যোৱা। চিমিলাৰলি মেথছৰ কাৰণে ভিডিঅ' চাব লাগিব, ৰিজনিঙৰ কাৰণে ভিডিঅ' চাব লাগিব, কাৰণ কিতাপ পঢ়িলে বুজি নাপায়। তাৰপিছত PYQ বিলাক চল্ভ কৰা, আগতে অহা প্ৰশ্নবিলাক, ঠিক আছে? চ' তেনেকৈ কৰি কৰি গৈ থাকা। এতিয়া মই তোমালোকক 1 মিনিট, আৰু কোনোবা জইন হ'ব বিচাৰিছে নেকি? নাই হোৱা। ভয়তে দিয়া নাই মই, ঠিক আছে? এতিয়া মই অকণমান ADR কথা ক'ব বিচাৰি আছোঁ হে। ADR কথা মই তোমালোকক ক'ব বিচাৰি আছোঁ, ৰখা। 1 মিনিট ৰখা। যিসকলে ADR এক্সাম দিব, তো তেওঁলোকৰ কাৰণে আমাৰ এটা মহাবাহু বুলি বেটছ আছে। বহুত ষ্টুডেণ্ট আহিছে অলৰেডি। চ' এই মহাবাহু বেটছটোত মানে কি হ'ব, ADR, আছাম পুলিচ চব এক্সামৰ কাৰণে মই পঢ়াই আছোঁ। ফাৰ্ষ্ট অফ অল এই বেটছটোত আমাৰ ইণ্ডিয়ান পলিটি চলি আছে এতিয়া। ইণ্ডিয়ান পলিটি 10টা লেকচাৰ খতম হ'ল। হিষ্ট্ৰী কমপ্লিট হৈ গ'ল। হিষ্ট্ৰী চোৱা, এনচিয়েণ্ট হিষ্ট্ৰী 11টা ক্লাছ, 6টা ক্লাছত মিডাইভেল আৰু 16টা ক্লাছত মডাৰ্ণ ইণ্ডিয়া হিষ্ট্ৰী। অৰ্থাৎ আমি যদি হিচাপ কৰোঁ 33টা ক্লাছত আমাৰ গোটেই হিষ্ট্ৰীখিনি মই কমপ্লিট কৰিছোঁ। মই লেকচাৰ আৰু যি পঢ়াই দিছোঁ নোটছ আকাৰেও দিয়া আছে হা। অসমীয়াত বুজাই যাওঁ, লিখাখিনি ইংলিছত কৰিছোঁ, যাতে কিছুমান এক্সামত অনলি ইংলিছ আহে। তো সেইটো কাৰণে যাতে তোমালোকৰ লাভ হয়। মই একবাৰ দেখাই দিছোঁ, যিকোনো এটা ক্লাছ দেখাই দিলোঁ। বুদ্ধিজিম এণ্ড জৈনিজিম মই পঢ়াই দিছোঁ, বুদ্ধ ধৰ্ম, এনেকৈ পঢ়াই যাওঁ। আৰু এইখিনি তোমালোকে ক্লাছটো শেষ হোৱাৰ পিছত পায়ো যোৱা ধুনীয়াকৈ হে। এনেকৈ ধুনীয়াকৈ চব বস্তু পঢ়াই যাওঁ, ঠিক আছে? এইবিলাক ডাউনলোড কৰি অলপ PPT বনাওঁতে টাইম লাগে মানে, সেইকাৰণে। চ' এইবিলাক বস্তু তেনেকৈ প্ৰত্যেকটো ক্লাছ দি যোৱা হয়। এতিয়া এইখিনি দিয়াৰ উপৰি ইয়াতে নোটছ থাকে, তাৰপিছত মক টেষ্ট দিব পাৰা। মক টেষ্ট মানে ডাইৰেক্ট তুমি একদম এক্সাম দিয়া নিচিনা হ'ব। চ' মই দেখাই দিছোঁ, ৰখা। সেইটো ইণ্ডাছ ভেলীৰ ধৰা এটা মক টেষ্ট। চেপ্টাৰটো পঢ়িলা, তাৰপিছততো আমি কুৱেশ্যন দিব লাগিব। এনেকৈ ওপৰত ধুনীয়াকৈ টাইম থাকিব, 30 মিনিট তোমাৰ টাইম আছে। তুমি দি গৈ থাকিবা। এইটো মোৰ ওচৰত এডমিন দেখাইছে যে, এইটো কাৰণে ৰাইট কুৱেশ্যনটো আহি যায় ডাইৰেক্ট। তুমি যেতিয়া দিবা, তুমি ইয়াত ক্লিক কৰিব লাগিব, তেতিয়া যাব, ঠিক আছে? তেনেকৈ ইয়াৰ পৰা তুমি কেইটা কুৱেশ্যন আছে? 30টা কুৱেশ্যন। এটা চেপ্টাৰ তেনেকৈ 30টা কুৱেশ্যন, ঠিক আছে? চ' তেনেকৈ তোমালোকে দিব পাৰিবা। চ' তেনেকৈ আমাৰ হিষ্ট্ৰী কমপ্লিট হ'ল। তাৰপিছত এতিয়া পলিটি চলি আছে। পলিটি নোটছ, লেকচাৰ্ছ, মক টেষ্ট এড কৰা হোৱা নাই আমি ক্লাছখিনি। পলিটি আৰু 10টামান ক্লাছত, 10টাও নহয়, 7টামানত খতম হৈ যাব। মই নোটছখিনিয়ে দেখাই দিছোঁ। সেই নোটছখিনিয়ে যিহেতু পঢ়াই যাওঁ, মই এটা দেখাই দিছোঁ। কোনটো পঢ়াম? ফাণ্ডামেণ্টেল ৰাইট দেখাই দিলোঁ ধৰা। ভাৰতীয় সংবিধানৰ যিখিনি বস্তু সেইখিনি পঢ়াই আছোঁ। ফাণ্ডামেণ্টেল ৰাইট ক'ৰ পৰা লোৱা হৈছে, নোটছখিনি চোৱা তুমি। এনেকুৱাকৈ বনোৱা হৈছে নহয় যাতে এক্সট্ৰা একোৱেই বস্তু নাহে। পৰীক্ষাত পৰীক্ষাৰ আগতে যিমানবিলাক বস্তু আহিছে ন, সেইবিলাকে পঢ়াই যাওঁ।
মই একবাৰ দেখাই দিছোঁ এবাউট ফাণ্ডামেণ্টেল ৰাইট পাৰ্ট 3 মেগনা কাৰ্টা ইনস্পায়াৰ্ড ফ্ৰম US তো এইবিলাক বস্তুৱে দিয়া হৈছে ঠিক আছে এক্সামত যি আহিব অকল সেইবিলাক বস্তুৱে এড কৰিছোঁ এক্সট্ৰা এনেই কিবা কিবি পঢ়ি থাকি আমি দৰকাৰ নাই আমি অকল এক্সামৰ কাৰণে পঢ়িম ঠিক আছে তো এনেকৈ অকণমান দীঘলীয়াকৈ মই বুজাই দিওঁ 25টা শ্লাইড আছে ফাণ্ডামেণ্টেল ৰাইট খতম হৈ যাব ধুনীয়াকৈ তেনেকৈ তাৰপিছত ইয়াৰ উপৰি ইয়াতে আৰু কি থাকে চোৱা কাৰেণ্ট এফেয়াৰ্ছ দিওঁ অলপ আগত মই কাৰেণ্ট এফেয়াৰ্ছ দেখাই আহিলোঁ ন তোমালোকক ডেইলি এটা কাৰেণ্ট এফেয়াৰ্ছ PDF কাৰণ কাৰেণ্ট এফেয়াৰ্ছ আমি পঢ়ি থাকোঁ ক'ত বিচাৰি ফুৰিম এইবিলাক টাইম যায় তো এনেকৈ 5টা পেজ আছে কাৰেণ্ট এফেয়াৰ্ছ ডেইলি পঢ়ি যোৱা তাৰ ওপৰত কাৰেণ্ট এফেয়াৰ্ছৰ ডেইলি 50টাকৈ MCQ এড কৰা হয় আৰু উইকলি মক টেষ্ট কাৰেণ্ট এফেয়াৰ্ছৰ তাৰ উপৰি ই বুক আছে ঠিক আছে ই বুক কেইখন আমাৰ এক্সট্ৰাকৈ চ' আমাৰ এপত তুমি যদি যোৱা আছাম জবছত এক্সট্ৰাকৈ তুমি ই বুকৰ এটা পাবা 399 এক্সট্ৰাকৈ মক টেষ্টটো পাবা যিমানখিনি মক টেষ্ট ইয়াত দিয়া হয় এক্সট্ৰাকৈও আছে সেয়াও 399 মান হয় এক্সট্ৰাকৈ ই বুকো পাবা 399 কিবা মেথছ এণ্ড ৰিজনিঙো আছে 399 তো গোটেইসোপা লৈ থকাতকৈ মহাবাহু বেটছটো লৈ লোৱা তাতে গোটেইবিলাক বস্তু পাই যাবা মানে ইয়াতে 1500 ৰুপিজ হয় চাগে আৰু নেক্সট মোৰ কি টাৰ্গেট ইয়াতে নেক্সট আমাৰ মেথছৰ ক্লাছ এড হ'ব অতি সোনকালে আৰু মেথছৰ এড হোৱাৰ উপৰি আমাৰ ৰিজনিঙৰ এড হ'ব তাৰপিছত ইংলিছ এড হ'ব তেনেকৈ কৰি গৈ থাকিম ঠিক আছে আমি টাৰ্গেট কৰিছোঁ 4 মাহমানত গোটেই কৰ্চটো কমপ্লিট কৰিবলৈ চাওঁ কিমান হয় মই পূৰা কষ্ট কৰিব ৰেডি আছোঁ তো এইখিনি বস্তু আহিব আমাৰ মহাবাহু বেটছত আছে এইখিনি লোৱা মহাবাহু বেটছ ল'লে মানে ইয়াতে চব আহিব আৰু মেথছ ইংলিছ ৰিজনিং GK চব ঠিক আছে আৰু কোনোবাই যদি ই বুক কেইখন এক্সট্ৰাকৈও ল'ব বিচাৰা এক্সট্ৰাকৈও ল'ব পাৰা আৰু এটা মই বস্তু দেখাই আছোঁ তোমালোকক ৰখা আমাৰ যিকেইখন বুক প্ৰথম কথা জেনেৰেল ষ্টাডিজ মানে যোনখন GKৰ বুক হয় সেই বুকখন মই প্ৰিণ্টেড আকাৰে বনাইছোঁ মই তোমালোকক দিম এইটো 316টা পেজ আছে ন তো 316টা পেজ তোমালোকৰ ওচৰত প্ৰিণ্টেড আকাৰে দিম ইয়াতে কি আছে চোৱা ফিজিক্স কেমেষ্ট্ৰি বায়'লজি প্ৰথম ছায়েন্সৰখিনি ৰাখিছোঁ তাৰপিছত জিঅ'গ্ৰাফী হিষ্ট্ৰী পলিটি ইকনমিক্স এই গোটেইখিনি বস্তু ইয়াত ধুনীয়াকৈ দিয়া আছে প্ৰথম ছায়েন্সখিনিৰ পৰা ৰাখি গোটেইখিনি দিয়া আছে প্ৰিণ্ট আকাৰে যদি কাৰোবাক লাগে একবাৰ লিখা মেছেজত চেট বক্সত লিখা কাক প্ৰিণ্ট আকাৰে GKৰ বুকখন লাগে ইয়াত যিমানবিলাক বনাইছোঁ এই গোটেইখিনি আগতে আহি যোৱা প্ৰশ্নৰ ভিত্তিতে মই বনোৱা হৈছে তো এইখিনি ল'বা কোৱান্ট আৰু ৰিজনিঙৰো বনাই আছোঁ তো প্ৰিণ্ট আকাৰে এইখিনি পাৰ্টো পাবা এই বস্তুখিনিও প্ৰিণ্ট আকাৰে আহিব অতি সোনকালে তোমালোকৰ কাৰণে তো প্ৰিণ্ট আকাৰে কাক লাগে ক'বা এই গোটেই বস্তুখিনি মই ধুনীয়াকৈ বনাই লিংকবিলাক তোমালোকক গ্ৰুপত দি দিম আজি ট্ৰাই কৰি আছোঁ গোটেইখিনি কৰিবলৈ কাক প্ৰিণ্ট আকাৰে লাগে ADR বস্তুবিলাক মোক একবাৰ কোৱা ঠিক আছে আৰু ইয়াৰ উপৰি আমাৰ আৰু এটা মই প্লেন কৰি আছোঁ মই তোমালোকক দেখাই আছোঁ ৰখা ইয়াত মই লিখি পেলাই দেখাই দিম মই আৰু এটা প্লেন কৰি আছোঁ যে যিসকল ADR বা কি হ'ব আৰু আছাম জবছৰ যিকোনো আছাম পুলিচ বা DME যোনে প্ৰিপেৰেশ্যন কৰি আছে মই কিছুমান ফ্ৰী ইউটিউব ছিৰিজ ষ্টাৰ্ট কৰিম ভাবি আছোঁ যিবিলাক ইউটিউবত আজিলৈকে হোৱা নাই অসমত তো ভালকৈ চাবা ইউটিউব ছিৰিজ কমপ্লিটলি ফ্ৰী থাকিব প্ৰথমতে মই 1000 GK PYQ এই 1000 যে কুৱেশ্যনছ ক'ত অহা হ'ব আছাম গভৰ্ণমেণ্টৰ এক্সামবিলাকত হ'ব আহা PYQ SSCত আহা এই গোটেইবিলাক কম্বাইন কৰি আমি চিৰিয়েলি চেপ্টাৰ ৱাইজ দিম ধুনীয়াকৈ চেপ্টাৰ ৱাইজ অলৰেডি আমাৰ পলিটিৰ দি আহিছোঁ তোমালোকে আমাৰ দ্য অসমীয়া জবছ সেই চেনেলটোত গৈ চোৱা তাতে পলিটিৰ দি থোৱা আছে যাতে এটলিষ্ট কোনোবাই কোৰ্চ ল'ব চবেইতো নোৱাৰে ন তো অকণমান হ'লেও যাতে আইডিয়া পাই যায় কেনেকুৱা প্ৰশ্ন আহে এইখিনি ফ্ৰীতে দি যোৱা হ'ব ঠিক আছে কেনেকুৱা লাগিল মোৰ এই ইনিচিয়েটিভটো এবাৰ জনাবা মই বহুত এই কুৱেশ্যনবিলাক বিচাৰোঁতে কষ্ট হয় মানে ক'ৰবাত বিচাৰা তাৰপিছত আহি আকৌ টাইপ কৰা তো এই কষ্টখিনি কমপ্লিটলি মই ফ্ৰীত দিছোঁ মানে এই বস্তুখিনি ঠিক আছে অলপমান কেনেকুৱা লাগিল ক'লে মোৰো ভাল লাগিব ছেকেণ্ড কথা চিমিলাৰলি 1000 PYQ মেথছৰ আৰু এইখিনি অনলি ফ'কাছ কৰিম মই ADRত অহা কুৱেশ্যনছ আছাম পুলিচত অহা কুৱেশ্যনছ বা APSC যিমান ডিপাৰ্টমেণ্টেল এক্সামবিলাক হয় যে GS পেপাৰবিলাকত তাত অহা কুৱেশ্যনছ আৰু DMEত অহা প্ৰশ্ন টেটত অহা প্ৰশ্ন এইখিনি অনলি আছাম জবছৰ কাৰণে এই মেথছখিনি হ'ব GKখিনিতো মই SSC কুৱেশ্যনছ ভৰাইছোঁ ঠিক আছে
কাৰণ অসমৰ কুৱেশ্যনবিলাক বিচাৰি থাকিব দিগদাৰ হয় তো দুই এটা লগাইছোঁ কিন্তু জি কেত SSC কুৱেশ্যন কিন্তু মেথছত কমপ্লিটলি অসমৰ কুৱেশ্যনছ মই বিচাৰি বিচাৰি উলিয়াই বনাইছোঁ আৰু অতি সোনকালে এইটো প্লে'লিষ্ট ষ্টাৰ্ট হ'ব ইউটিউবত তো চবেই এই চেনেলটো মানে ছাপোৰ্ট কৰিবা 1000 GK PYQ 1000 মেথছৰ PYQ মেথছৰ PYQ তেনেকৈ অসমত আজিলৈকে দিয়া নাই যোনবিলাক অকল অসমত অহা প্ৰশ্ন যোৱা 10-15 বছৰত অহা যিমানবিলাক প্ৰশ্ন নেটত বিচাৰিছোঁ ক'ৰবাত কিতাপত বিচাৰিছোঁ বিচাৰি চেপ্টাৰ ৱাইজ টাইপ কৰিছোঁ তো অকণমান টাইম লাগি গৈছে সেইকাৰণে অলৰেডি আৰু এটা ভাল খবৰ এই 1000 PYQৰ ভিডিঅ' অলৰেডি প্ৰায় 15টামান ভিডিঅ' হৈ গ'ল বনোৱা মোৰ হৈ গ'ল মানে ক্লাছ দিয়া ডেইলি আধা ঘণ্টা দি হৈ গ'ল তো এইখিনি অতি সোনকালে আমাৰ ইউটিউবত আহি যাব ফ্ৰীতে আহি যাব ঠিক আছে তো এইখিনি বস্তু তোমালোকে তাতে পাই যাবা তাতে আহি থাকিব অলৰেডি এই 15টাত আমি ADRE লাষ্ট দুই বছৰ প্ৰত্যেক কুৱেশ্যনছবিলাক প্ৰেক্টিছ কৰিলোঁ আৰু আছাম পুলিচৰ গোটেইখিনি মই ইনক্লুড কৰিলোঁ এতিয়া আমাৰ এই APSCখিনি কৰি আছোঁ তাৰপিছত DME আৰু টেটৰখিনি কৰি দিলে তোমালোকে গোটেই মেথছৰ যিমান প্ৰশ্ন আহিছে গোটেইবিলাক পাই যাবা মানে তেতিয়া আৰু চিন্তা নাই আৰু তাৰপিছত ঠিক আছে চ' এইখিনি মোৰ ফালৰ পৰা তোমালোকলৈ অলপমান প্লেনিং তোমালোকৰ কেনেকুৱা লাগিল ক'বা আই এম প্ৰিপেয়াৰিং ফৰ CDS কেন ইট হেল্প মি ফৰ বেংক এক্সাম বেংক এক্সামৰ কাৰণে CDS ইমান হেল্প নকৰিব বেংকততো অকণমান বেলেগ হৈ যায় চিলেবাছ এইটো কৰ্চৰ প্ৰাইচটো কিমান মহাবাহু বেটছটোতো 1500 ঠিক আছে এতিয়া ল'ব পাৰিম নে মনালিছা য়েছ এতিয়াই লৈ লোৱা মেথছ এণ্ড ফিজিক্স হাব এপটো ডাউনলোড কৰা তাতে তুমি আছাম জবছত গ'লে যি লাগে তাতে লৈ ল'বা নাইচ ইনিচিয়েটিভ থেংক ইউ ছ' মাছ চ' বহুত কথা ক'লোঁ ডিঙি বিষাই গৈছেগৈ এতিয়া আমি আজি ইমানেই কথা পাতিলোঁ আৰু নেক্সট আকৌ এদিন লগ পাম দিয়া সোনকালে ঠিক আছে চ' ভাল লাগিল চবৰ লগত কথা পাতি আৰু যাক যি হেল্প লাগে মোক মেছেজ কৰি থ'বা মই সেই হিচাপত প্লেনিং কৰিম আৰু আমাৰ হোৱাটছএপ গ্ৰুপতো বস্তুবিলাক মই দি থাকিম মেটেৰিয়েলছ দি আছোঁ আৰু দি যাব চেষ্টা কৰিম গুড নাইট